সময় অৰ্থাৎ কাল বৰ ডাঙৰ শক্তি। ভাগৱত গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই কৈছে যে এই সময় আৰু কাল বিশ্বব্ৰহ্মাণ্ডৰ ধ্বংসৰ কাৰণে সবাতোকৈ শক্তিশালী অস্ত্ৰ এই পাতি। এই সময়ৰ গতিতে মানুহৰ অহংকাৰ, অত্যাচাৰ, হিংসা, দেশ সকলো ধূলিসাৎ হৈ পৰে। দুদিন তেওঁ বেয়া কাম কৰিব পাৰে, কিন্তু এটা সময় আহে সেইখিনি শেষ হৈ যায়। এজোপা গছত কুমলীয়া পেট মেলে, পাতবোৰ ডাঙৰ হয়, বুঢ়া হয়, তাৰপিছত সৰি পৰে। কিন্তু সেই গছৰ পাতখিনি নসৰি যদি পুনঃ সেই পাতখিনি যদি গছজোপাত লাগি থাকিলহেঁতেন, বতাহে সেই গছৰ পাতৰ ভৰতে গছজোপা উঘালি পেলাই মাৰি পেলালে। ঠিক একেদৰে বৃদ্ধ বয়সলৈকে যদি আমি এই জাগতিক পৃথিৱীখনৰ লোভ, মোহ, কাম, ক্ৰোধ, ইষ্ট মিত্ৰ, বন্ধু বান্ধৱ, ধন টকা পইচা, মাটি বাৰী, এই বস্তুবোৰ যদি বুকুত সাবটি মোৰ বুলি কৰি পেলাই যদি আমি থাকিবলৈ লওঁ, তেতিয়াহ'লে আমাৰ মৃত্যুটো অমৃত সদৃশ কেতিয়াও নহয়। অৰ্থটো আমি গছপাতে গছৰ পৰা ত্যাগ কৰা নিচিনাকৈ যিমানেই বয়স বাঢ়ি যায়, আমি জাগতিক পৃথিৱীখনৰ মায়ামোহবিলাক ত্যাগ কৰিবলৈ ভগৱান কৃষ্ণই কৈছে। তেতিয়া আমাৰ মৃত্যুটো অমৃত সদৃশ হয়। তাৰোপৰি এই সময়ৰ আহ্বানতে মানুহ অকাল মৃত্যু হয়, দুৰ্ঘটনাত মৃত্যু হয় বা বেমাৰত মৃত্যু হয়। অৰ্থটো হৈছে সেইজনৰ সেই মুহূৰ্তলৈকেহে সময় আছিলে জীৱিত হৈ থকাৰ। কোনো ডাক্তৰ কবিৰাজে বহুত কিবা কিবি কৰিও তেওঁ মৃত্যুটো এক ছেকেণ্ড ইফালো কৰিব নোৱাৰে, সিফালো কৰিব নোৱাৰে। গতিকে সময়ৰ আহ্বান বৰ ডাঙৰ আহ্বান। সেয়েহে ভগৱান কৃষ্ণই গীতাত কৈছে যে আমি সৰু কালৰ পৰাই প্ৰত্যেকেই সংস্কাৰী হ'বলৈ শিকিব লাগে। যিবিলাক কাম কৰিব লাগে সেইবোৰ কৰিবলৈ শিকিব লাগে, যিবোৰ কৰিব নালাগে সেইবোৰ কৰিবলৈ শিকিব নালাগে। ঠিক সংস্কাৰী আধ্যাত্মিক মন এটা লৈ পেলাই যদি আমি কাৰো অন্যায় অত্যাচাৰ কৰিবলৈ নাযাওঁ, তেতিয়াহ'লে আমাক সময়ে আমাক উচিত মূল্য দিব। গতিকে আমাৰ শেষ পৰ্যন্ত আমাৰ শান্তিময় হ'ব। সেই কথাটো আমি গীতা অধ্যয়নৰ ক্ষেত্ৰত এটা বৰ ডাঙৰ সময়ৰ বিষয়ে পাওঁ।